ৰাভা হাছঙৰ নিৰ্বাচনৰ দৰে পঞ্চায়ত নিৰ্বাচনতো বিজেপি মিত্ৰজোঁটৰ ভাল ফলাফলৰ দাবী মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছৰ বাহিৰে অন্য নিৰ্দলীয় প্ৰাৰ্থীসকলক মনোনয়ন প্ৰত্যাহাৰ কৰিবলৈ অনুৰোধ মুখ্যমন্ত্ৰীৰ। সকলোৱে মিলি একেলগে জাতিৰ বাবে কাম কৰিব লাগে। সেয়ে NDAৰ সৈতে মিলি সকলোকে আগবাঢ়ি যোৱাৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰীয়ে। কংগ্ৰেছ আৰু অন্য বিৰোধী দলক সমালোচনা মুখ্যমন্ত্ৰীৰ। কংগ্ৰেছ আৰু অন্য দলসমূহক সচেতন আৰু নিয়মানুৱৰ্তী নহয় আৰু সেয়ে তেওঁলোকৰ ক্ষেত্ৰত মনোনয়ন দাখিলত খেলিমেলি হৈছে। কংগ্ৰেছে কেৱল সকলো বাদ দি টকা পইচা লোৱাৰ খেলত ব্যস্ত বুলি কটাক্ষ কৰিছে মুখ্যমন্ত্ৰীয়ে। পঞ্চায়ততো আমি একেলগে খেলিছোঁ, প্ৰায়বিলাকতো আনকণ্টেষ্ট গ'লেই দেখোন। গতিকে আৰু বাকী 17 তাৰিখলৈকে আৰু আনকণ্টেষ্ট হ'ব। আৰু বিভিন্ন নিৰ্দলীয় প্ৰাৰ্থীসকলকো মই অনুৰোধ কৰিম যে আপোনালোকেও প্ৰত্যাহাৰ কৰি লওক। কংগ্ৰেছৰ প্ৰাৰ্থীসকলে প্ৰত্যাহাৰ কৰিব নালাগে, সেইটো আমি কণ্টেষ্ট কৰিম। কিন্তু যদি আমাক বেয়া পাই কোনোবা নিৰ্দলীয় প্ৰাৰ্থী উঠিছে, তেওঁলোককো মই অনুৰোধ কৰিম যে আপোনালোকেও যাতে মনোনয়ন প্ৰত্যাহাৰ কৰে। একেলগে আছিলোঁ, একেলগে থাকিম। এই পাৰ্টীবিলাক চিনচিয়াৰ নহয়, চিৰিয়াছ নহয়। আজি ৰাজ্যৰ কাৰণে আমি যিমানবিলাক কাম কৰি আছোঁ, কংগ্ৰেছেতো কেতিয়াবাই কৰিব পাৰিলেহেঁতেন। আজি আপোনালোকে চাওক, এই ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ শপত বাক্য হৈছে। আৰম্ভণিটো অমূৰ আপোনাৰ দেশে দিয়ে হৈছে। এই সৰু কামটো কংগ্ৰেছেও কৰিব নোৱাৰিলেহেঁতেন জানো? গতিকে তেওঁলোকৰ কোনো চিনচিয়াৰিটিটো ক'তো নায়েই। তেওঁলোকে মাত্ৰ এই কেণ্ডিডেটৰ পৰা টকা, সেই কেণ্ডিডেটৰ পৰা টকা, সেইটোতে ব্যস্ত আছে।